নমস্কাৰ খবৰ 24x7 দৰ্শকসকলক আজি আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো। আজি আমি আমাৰ এই অনুষ্ঠানলৈ এগৰাকী বিশেষ অতিথি আমি আমন্ত্ৰণ কৰি আনিছিলো আৰু আজি আমি তেখেতৰ সৈতে কিছু কথা পাতিম, কিছু ৰাজনৈতিক, কিছু সামাজিক আমি এই অনুষ্ঠানটোৰ জৰিয়তে আলোচনা কৰিম। প্ৰথমতে আমি তেখেতক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো। ধন্যবাদ। যেহেতু আপোনালোকৰ সকলোৰে নিশ্চয় এখন পৰিচিত মুখ ধীৰাজ গোৱালাদেৱ আজি আমাৰ এই অনুষ্ঠানৰ অতিথি হিচাপে আহিছে। প্ৰথমতে আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনোৱাৰ লগতে আপুনি যিহেতু বৰ্তমান বিজেপিৰ ৰাজ্যিক এগৰাকী সদস্য হিচাপে আছে, পোনপ্ৰথমতে আপোনাক অভিনন্দন জনাইছো। ধন্যবাদ। যেহেতু বৰ্তমান আপুনি লগতে আপুনি আগতেও আছিলে আটছাৰ প্ৰাক্তন সভাপতি। আটছাৰ দায়িত্বৰ পিছত 2005 চনৰ পৰা আপুনি আটছাৰ লগত জড়িত হৈ আছিলে। 2025 বৰ্ষত আটছাৰ পৰা আপুনি পদত্যাগ কৰি বৰ্তমান আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সৈতে আপুনি জড়িত হৈছে। পোনপ্ৰথমতে আপুনি যিহেতু আটছাৰ সৈতে ইমান বছৰ আছিলে, প্ৰথম আমি জানিব বিচাৰিম আপুনি আটছা কিয় পদত্যাগ কৰিলে? প্ৰথম কথা হৈছে যে মই আপুনি ক'লেই 2005 পৰা মই অসম চাহ জনজাতি ছাত্ৰ সন্থাত আছো। মই মোৰ এই ঘৰখনৰ কাষতে আছে নাৰায়ণপুৰ পাণবাৰী চাহ বাগিচা। তাত মই প্ৰাথমিক সমিতিৰ মই সম্পাদকৰ দায়িত্ব লৈছিলো 2005ত। সভাপতি আছিল ইন্দ্ৰকান্ত মাঝি, মই সম্পাদক হৈছিলো। তাৰ পৰা আচলতে মই অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগত জড়িত হৈ জনগোষ্ঠীটোৰ কাৰণে জনগোষ্ঠীটোৰ সমস্যাবিলাকৰ লগত লগে অন্যান্য সংগঠনবিলাকৰ লগত একত্ৰিত হৈ সামগ্ৰিকভাৱে অসমীয়া জাতিৰ জীৱনৰ বিভিন্ন সমস্যাক লৈ কাম কৰিলো। এটা আচলতে আটছাত যেতিয়াই মই আহিলো, আটছাত অহাৰ পৰা মই লাহে লাহে তিতাবৰ শাখা, তাৰ পৰৱৰ্তী পৰ্যায়ত জিলা সমিতি, তাৰপাছত মই কেন্দ্ৰীয় সমিতিত মই মোক দায়িত্ব দিয়া হ'ল। মই সেইমতে কাম কৰি গলো। আৰু মই ভাবো মানে কি ছাত্ৰ সংগঠন এটাত এটা নিৰ্দিষ্ট সময় আপুনি কাম কৰা উচিত। কাৰণ ছাত্ৰ সংগঠনটো মই ভাবো যে এটা পবিত্ৰ সংগঠন আৰু এটা জনগোষ্ঠীৰ কাৰণে এটা ছাত্ৰ সংগঠনে বহুত কাম কৰিব পাৰে। আৰু এটা অৰাজনৈতিক প্লেটফৰ্মটো মই ভাবো যে ৰাজনৈতিক প্লেটফৰ্মতকৈ এটা সুকীয়া। অৰাজনৈতিক প্লেটফৰ্মত কাম কৰিবৰ কাৰণে বহুত ভাল। আৰু আচলতে কি হয়, আমাৰ অৰাজনৈতিক সংগঠন মই যেতিয়া আটছাত আছিলো, আমাৰ কোনো হাইকমাণ্ড বুলি তেনেকে নাথাকে যে হাইকমাণ্ডে ইনষ্ট্ৰাকচন দিলে আমি কাম কৰিম, হাইকমাণ্ডে কোৱা মতে আমি চলিম, তেনেকুৱা কোনো নাথাকে। আমি আচলতে নিজস্ব চিন্তাৰে খুব স্বাধীনভাৱে কাম কৰিব পাৰো অৰাজনৈতিক সংগঠনত। যাৰ কাৰণে মই দীৰ্ঘদিন থাকিলো। থকাৰ পিছত মই নিজেও অনুভৱ কৰিলো যে এটা সময়ত আচলতে মই নিজেও পৰৱৰ্তী প্ৰজন্মক যিসমূহক দায়িত্ব এৰা উচিত। সংগঠনটোৰ পদবী খামোচ মাৰি থকাটো সংগঠনটোৰ কাৰণে ক্ষতিকাৰক, লগে লগে জাতিটোৰ কাৰণে ক্ষতিকাৰক। এটা পদবীত খামোচ মাৰি এজন মানুহে যদি 15-20 বছৰ 25 বছৰ যদি একেটা পদবীতে থাকিব, নতুন প্ৰজন্মই কেনেকে ওলাই আহিব? শিক্ষিত প্ৰজন্মটোৱে কেনেকে সংগঠনত জড়িত হব? এতিয়াও মই কওঁ যে অসম চাহ জনজাতি ছাত্ৰ সন্থাত নিশ্চিতভাৱে এতিয়াও বহু এনেকুৱা ব্যক্তি আছে যি সংগঠনৰ পদবীটোক খামোচ মাৰি ৰাখি থৈছে। কোনো জাতিৰ স্বাৰ্থত নহয়, ব্যক্তিগত স্বাৰ্থত খামোচ মাৰি ৰাখিছে। এৰি দিব লাগে আচলতে, নতুন প্ৰজন্মৰ কাৰণে এৰি দিব লাগে, তেওঁলোকে যাতে সংগঠনৰ লগত জড়িত হ'ব পাৰে। শিক্ষিত প্ৰজন্মটো যদি আটছাত নাথাকে, আপুনি কেনেকে জাতিটোক নেতৃত্ব দিব? হয়, নিশ্চয়কৈ। আপুনি যেতিয়া আটছা পদত্যাগ কৰিছিলে, তাৰপিছত আপুনি যেতিয়া ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল, তেতিয়া আমি দেখিছিলো যে আপোনাক বহু ক্ষেত্ৰত সমালোচনাও কৰিছিলে। বহুজনে আপোনাক কৈছিলো, অৰ্থাৎ আপুনি ৰাজনৈতিক এটা দলত যোগদান কৰাৰ বাবে বা ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ লগতে সেই সমালোচনাখিনিক আপুনি কিদৰে গ্ৰহণ কৰিছিল? এইটো স্বাভাৱিক। আচলতে মই ভাৰতীয় জনতা পাৰ্টীত জইন কৰাৰ পৰৱৰ্তী সময়ত আচলতে বহুত মানুহ মোৰ প্ৰতি ক্ষুণ্ণ হৈছিলে। তেওঁলোক মোক খুব ভাল সমৰ্থক আচলতে। বহুতে আশা কৰি আছিলে যে মই কংগ্ৰেছত জইন কৰিম। বহুতে আশা কৰি আছিলে হয়তো মই অন্য কোনোবা এটা তেওঁলোকে ভাল পোৱা দল এটাত জইন কৰিম। তো মই যেতিয়া নকৰিলো, তেওঁলোকৰ খুব খং উঠিলে। খং উঠাৰ পিছত তেওঁলোকে ফেচবুকত মোক নন ষ্টপ 1 মাহ মান মোক গালি পাৰিলে বিভিন্ন ধৰণে। মই ৰিয়েক্ট কৰা নাই। মোৰ আটছাৰ বহুতে মোক ফোন কৰি মোক কৈ আছিলে যে দাদা আপোনাৰ কথা এনেকে লিখিছে। মই সিহঁতক কৈছো যে তহঁতে একো ৰিয়েক্ট নকৰিবি, কাৰণ মই আটছাত থকা সময়ত সিহঁত মোৰ খুব ভাল ফলোৱাৰ্ছ আছিলে, ভাল সমৰ্থক আছিলে। আৰু সিহঁতে মই যি কওঁ সেইটো কৰিছিলে। পৰৱৰ্তী সময়ত যেতিয়া সিহঁতে আচলতে ভাবিছিলে হয়তো মই কংগ্ৰেছত জইন কৰিম বুলি,
কিন্তু মই যিহেতু ৰাইজৰ কাৰণে কিবা এটা কৰাৰ উদ্দেশ্যৰে মই আচ্ছাটো মই সেইটো এটা দৃষ্টিভংগী আছিলো আৰু ৰাজনৈতিক দল এটাত গ'লেতো স্বাভাৱিক আপুনি যিটো দলত থাকি যিটো দলে জনগোষ্ঠীটোৰ কথা চিন্তা কৰে মইতো সেইটো দলতেই যাম যিটো দলে জনগোষ্ঠীৰ কাৰণে একোৱেই নকৰে জনগোষ্ঠীক অকল ভোট বেংক বনাই ৰাখে জনগোষ্ঠীটোৰ সৰ্বসাধাৰণ মানুহৰ অভাৱ অভিযোগক লৈ যাৰ কোনো সম্পৰ্কই নাই তেনেকুৱা এটা দলত নোযোৱাটো স্বাভাৱিক আছিলে মোৰ কাৰণে গতিকে মই সেইবিলাক সমালোচনাক মই পজিটিভলিয়ে লৈছো মই ভাবিছো এইটো আৰু তেওঁলোকৰ মনস্তত্বটো মই বুজি পাইছো তেওঁলোকে কিয় গালি পাৰিছে সেইকাৰণে মই সেইটোক লৈ বৰ বিশেষ চিন্তিতও নহয় আৰু মোৰ ক'ব লগা নাই একো সেইটো হয় 2026 চনৰ বিধানসভা নিৰ্বাচন আহি আছে খুব আমাৰ হাতত হয়তো বহুত কম সময় আছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি দেখিছো যে বহু প্ৰাৰ্থীৰ নাম চৰ্চাত আহিছে বিভিন্ন সমষ্টিত তেওঁলোকে নিজৰ ধৰণেৰে প্ৰচাৰো কৰি আছে আমি টিয়কে হওক মৰণী হওক তিতাবৰ হওক আমি এই সমষ্টিবিলাকৰো প্ৰাৰ্থীসকলক আমি দেখিছো যে বিভিন্ন ক্ষেত্ৰত নিজৰ ধৰণেৰে চৰ্চা কৰিছে বা মনোনয়ন পত্ৰ দাখিল কৰিছে তেওঁলোকে আপোনাৰো নাম আমি শুনিছো চৰ্চাত আহিছে আপুনি এবাৰ নিৰ্বাচনত আপুনি প্ৰাৰ্থীত্ব আগবঢ়াব নেকি মানে নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়োৱা গোটেই কথাটো হৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ যিটো দলত মই যোগদান কৰিছো তাতে তেনেকুৱা কোনো মানে ধৰক মই এপ্লিকেশ্যন দিয়া যে মই প্ৰাৰ্থীত্ব আগবঢ়াম মোক মানে আপোনালোকে প্ৰাৰ্থীত্ব দিব লাগে এই ব্যৱস্থাটো ইয়াতে নাই আচলতে দলে নিৰ্ধাৰণ কৰে যে কোনটো সমষ্টিত কাক প্ৰাৰ্থীত্ব প্ৰদান কৰিব গতিকে এই দৌৰটোত মই নাই এই কম্পিটিশ্যনটোত মই নাই মই আচলতে কি হৈছে মই দীৰ্ঘদিন আচ্ছা কৰিলো বিজেপি দলত মই এইটো কাৰণে আহিলো যে আচ্ছাই আমি কৰা দাবীবিলাকৰ প্ৰতি বিজেপি দলটোৱে সঁহাৰি দিলে চাহ বাগিচাৰ বৰ্তমান আপুনি যদি এখন চাহ বাগিচাত যায় আপুনি দেখিবলৈ পাব যে বাগিচাখনত এটলিষ্ট চৰকাৰখনে কৰা কামৰ আপুনি এটা তাতে স্বচক্ষে আপুনি দেখিবলৈ পাব ৰাস্তাটো আগতে অত্যন্ত বেয়া আছিলে ৰাস্তাটো এতিয়া ব্যৱহাৰমূলক হৈছে হাইস্কুল নথকা বাগান এখনত আপুনি এতিয়া হাইস্কুল এখন দেখিবলৈ পাব এটা স্কিল ডেভেলপমেণ্ট চেণ্টাৰ গঢ় লৈ উঠিছে জগন্নাথ স্কিল ডেভেলপমেণ্ট চেণ্টাৰ এটা হৈছে বাগিচাত আগতে এইখন যে আমি যি কওঁ ভান এখন আছিলে সেইখনে এম্বুলেন্স হিচাপে ব্যৱহাৰ কৰে এতিয়া আপুনি এখন অত্যাধুনিক বিভিন্ন ধৰণৰ তাতে সুবিধা থকা এখন এম্বুলেন্স আপুনি যদি পাইছে আজি প্ৰসূতিকালীন ছুটি আগতে বাগিচা মানুহক দিয়া নোহোৱা নাছিলে বাগিচাৰ মহিলাই আজি 6 মাহ প্ৰসূতিকালীন ছুটি পায় লগতে 15,000 টকা তেওঁলোকক দিয়া হয় এই যিটো পৰিৱৰ্তনৰ যাত্ৰা আৰু লগে লগে আপুনি যদি চাই ভূমিপট্টাৰ কথা ভূমিপট্টা আমি কল্পনা কৰা নাছিলো যে চাহ শ্ৰমিকৰ ভূমিপট্টা বা আচ্ছাৰ মূল দাবী জনজাতিকৰণ ভূমিপট্টা প্ৰদান জনজাতিকৰণতো প্ৰথমবাৰৰ কাৰণে স্বাধীনতাৰ পিছত কোনোবা এখন চৰকাৰে জনজাতিকৰণৰ বিষয়টোক সন্মুখৰ পৰা আলোচনাৰ মেজলৈ আনিছে লগে লগে মন্ত্ৰী গোটৰ এটা প্ৰতিবেদন আহিছে এছটি ভেলী এছটি প্লেইনছ এনেকে কৰি মানে কেইটামান বিভাগত বিভক্ত কৰি যাতে এক্সিষ্টিং জনজাতিসকলক অসুবিধা নহয় আৰু বৰ্তমানৰ জনজাতিসকলো যাতে সুৰক্ষিত হয় তেওঁলোকৰ ভৱিষ্যত গতিকে এই গোটেই কথাবিলাকক লক্ষ্য কৰি মই ভাৰতীয় জনতা পাৰ্টিলৈ আহিছিলো গতিকে মোৰ উদ্দেশ্য এইটো নহয় যে মই বিজেপিত আহিম মোক টিকেট দিব মই এমএলএ হ'ম তেনেকুৱা এটা উদ্দেশ্যৰে মই ভাৰতীয় জনতা পাৰ্টিত অহা নাই মই ভাবো যে দলে যাকে দিয়ে তিতাবৰ সমষ্টিটো আচলতে এটা বহু দিনৰ পৰা যদিও মুখ্যমন্ত্ৰী সমষ্টি আছিলে তিতাবৰ সমষ্টিটো এটা পিছপৰা সমষ্টি অনুন্নত সমষ্টি তিতাবৰৰ গাঁৱে ভূঞে আপুনি গ'লে দেখি পাব ৰাস্তাৰ অৱস্থা খুব জৰাজীৰ্ণ তিতাবৰৰ পানীত আৰ্ছেনিক আছে আৰ্ছেনিক মুক্ত পানী খুৱাবৰ কাৰণে তৰুণ গগৈদেৱে চেষ্টা কৰিছিলে কিন্তু ইয়াৰে একাংশ দুৰ্নীতিপৰায়ণ মানুহৰ কাৰণে দুৰ্নীতিপৰায়ণ মন্ত্ৰীৰ কাৰণে গোটেই প্ৰকল্পটো আচলতে বগাহাতীত পৰিণত হ'ল গতিকে তিতাবৰখনত বিজেপিৰ এজন বিধায়ক এইটো কাৰণে লাগে যাতে এই সমস্যাবিলাক সমাধান হয় আৰু প্ৰাৰ্থীত্ব যাকে দিয়ে নিশ্চিতভাৱে মই ভাবো যে তিতাবৰৰ ৰাইজে এবাৰ প্ৰাৰ্থীলৈ নাচাই তেওঁ ডেফিনেটলি দললৈ চাই উন্নয়নৰ কথা চিন্তা কৰি ভোট দিব সেইবাবে মই প্ৰাৰ্থীত্বক লৈ বৰ বেছি চিন্তিত নহয় হয় নিশ্চয়কৈ যেহেতু আমি জানো যে তিতাবৰত কংগ্ৰেছৰ যি বৰ্তমান বিধায়ক আছে বা কংগ্ৰেছৰ দুৰ্গ হিচাপেও তিতাবৰখন পৰিচিত এইবাৰ যদিহে বিজেপিয়ে জয়ী হয় বা যদিহে কংগ্ৰেছ হাৰে তেতিয়াহ'লে উন্নয়ন আগতকৈ অধিক হ'ব বুলি আপুনি ভাবেন একেবাৰে মানে কি হৈছে তিতাবৰখন মুখ্যমন্ত্ৰী সময়ছোৱাত তিতাবৰখনৰ ডেভেলপমেণ্ট নোহোৱাৰ কাৰণটো হৈছে যে আপুনি যদি চাই এজন মুখ্যমন্ত্ৰী গৃহ সমষ্টিত আজি আপুনি চাওক জালুকবাৰীলৈ যদি চাই তাত মানে কি নাই জালুকবাৰীত এইমছ হৈছে জালুকবাৰীত এতিয়া IIM হৈছে মানে জালুকবাৰীক মই এইটো কাৰণে ক'লো কাৰণ জালুকবাৰীততো মুখ্যমন্ত্ৰী এতিয়া হৈছে কিন্তু তিতাবৰত সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াই ইচ্ছা কৰা হলে কি কৰিব নোৱাৰিলেহেঁতেন ইয়াত এটা ডাঙৰ ইণ্ডাষ্ট্ৰী কৰিব পাৰিলেহেঁতেন যিকোনো এটা ডাঙৰ শিক্ষানুষ্ঠান ইয়াতে গঢ় দিব পাৰিলেহেঁতেন তিতাবৰ ৰাস্তা পথৰ
মানে মানুহৰ যাতায়াতৰ উপযোগীকৈ নিৰ্মাণ কৰিব পাৰিলেহেঁতেন, বাইপাছৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন তিতাবৰ টাউনৰ কাষেদি, যাতে তিতাবৰ টাউনখনত অত্যন্ত যান জঁটৰ আজি সমস্যা, তাৰ কাৰণে বাইপাছৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন। মানে সম্ভাৱনাৰে ভৰপূৰ এটা সমষ্টি তিতাবৰ, কৃষি প্ৰধান অঞ্চল। তিতাবৰত ধান গৱেষণা কেন্দ্ৰ আছে, ধান গৱেষণা কেন্দ্ৰটোকো আমি বহুত মানে ডেভেলপ কৰিব পৰা অপশ্যন থাকে। তো মই ভাবো যে তিতাবৰ আচলতে এটা উন্নয়নৰ পৰা আঁতৰত থাকিল এইটো কাৰণে যে তিতাবৰত তৰুণ গগৈ ডাঙৰীয়া যিহেতু অসমৰ মুখ্যমন্ত্ৰী আছিল, তেওঁ নিশ্চিতভাৱে তিতাবৰক ইমান বেছি প্ৰতিটো কথা তেওঁ চাব নোৱাৰে, আৰু দায়িত্ব আছে তিতাবৰৰ সেই সময়ৰ নেতৃত্বত থকাসকলে। কিন্তু তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ মানে যি ধৰণৰ দায়িত্ব পালন কৰিব লাগিছিলে ৰাইজৰ কাৰণে, সেইটো নকৰিলে। আৰু বৰ্তমানৰ বিধায়কজনৰ ভূমিকা হৈছে যে তেওঁ এজন ব্যৱসায়ী মানুহ, চাহ বাগিচাৰ মালিক হয় তেওঁ। তো তেওঁ আচলতে আপুনি যদি চাই, আপুনি আজি যদি এজন ধনী মানুহ, তেওঁ ব্যৱসায় কৰে, তেওঁ ব্যৱসায়িক ক্ষেত্ৰত খুব সফল, আৰু ধনী মানুহ এজনে ডেফিনেটলি মানুহক সহায়ো কৰিব পাৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ ৰাইজৰ জনপ্ৰতিনিধি হিচাপে সফল হ'ব। কাৰণ ধনী আৰু ব্যৱসায়িকভাৱে আগবঢ়া মানুহ এজন ৰাজনৈতিকভাৱে সফল হ'বই বুলি কোনো কথা নাই। আৰু হোৱা হলেতো আজি ভাৰতবৰ্ষত যদি আপুনি চাই, আম্বানী আদানীকে কৰি যিসকল ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছে, তেওঁলোকো ৰাজনৈতিক ক্ষেত্ৰত তাতে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী হ'ব লাগিছিলে, কিন্তু সেইটো নহয়। আচলতে ব্যৱসায়িক ক্ষেত্ৰতো ব্যৱসায়ীসকল ব্যৱসায়ী লাইনত থকা উচিত। ৰাজনৈতিক ক্ষেত্ৰত আচলতে সমাজৰ লগত জড়িত মানুহ থকা উচিত, তেতিয়াহে তেওঁলোকে সমাজৰ মানে সমষ্টিৰ উন্নয়ন কৰিবলৈ সক্ষম হ'ব। আৰু যাৰ পৰিণতি তিতাবৰে বস্তুমত দেখিছে, লাষ্ট 5 years তিতাবৰৰ ডেভেলপমেণ্ট নাই। অপজিশ্যন সমষ্টিত যে কাম নহ'ব এনেকুৱা কোনো কথা নাই, অপজিশ্যন লিডাৰেও কাম কৰিছে, অপজিশ্যনৰ সমষ্টিতো কাম হৈছে। তিতাবৰ অন্যান্য অপজিশ্যনৰ সমষ্টিতকৈ তিতাবৰ বহুত পিছপৰা, তিতাবৰ একোৱেই হোৱা নাই। যিহেতু এইবাৰ আমাৰ সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণ কৰা হ'ল, এইবাৰ মৰিয়নি সমষ্টিৰো বহুকেইখন বাগিচা তিতাবৰত অন্তৰ্ভুক্ত হৈছে। তিতাবৰৰ ভোটাৰো প্ৰায় 2 লাখতকৈ অধিক। এইবাৰ নিৰ্বাচনত কিবা প্ৰত্যাহ্বান হ'ব নেকি, প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি? চাওক, প্ৰত্যাহ্বানটো নিশ্চিতভাৱে আছে। মই কেতিয়াও নকওঁ যে প্ৰত্যাহ্বান নাই। তিতাবৰত যিহেতু আপুনি কৈছে তৰুণ গগৈদেৱৰ গৃহ সমষ্টি তিতাবৰ, বৰ্তমান তৰুণ গগৈৰ সুপুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি। তো তিতাবৰ মই নকওঁ যে তিতাবৰ খুব ইজি এটা কনষ্টিটুৱেঞ্চি, নিশ্চিতভাৱে। কিন্তু আমি সকলোৱে চেষ্টা কৰি তিতাবৰৰ ৰাইজে 2025ৰ পঞ্চায়ত নিৰ্বাচনত তিতাবৰৰ ৰাইজে 26খন পঞ্চায়তৰ 25খন পঞ্চায়তে বিজেপি পক্ষত আনিছে। 4গৰাকী জিলা পৰিষদৰ সদস্যক বিজেপিৰ সমৰ্থনত ৰাইজে ভোট দি জিকাইছে, 25গৰাকী এপি মেম্বাৰ জিকাইছে। তো মই ভাবো যে ৰাইজেও বুজি পাইছে যে সমষ্টিটোৰ উন্নয়ন, ৰাইজৰ উন্নয়নৰ কাৰণে বিজেপি শাসকীয় দলটোৰ পক্ষত থকা যে প্ৰয়োজন, সেইটো বুজি পাইছে। ৰাইজে যদি, মই ভাবো যে ৰাইজে যদি এটা মন বান্ধি লয়, তাৰপিছত প্ৰত্যাহ্বানবিলাক লাহে লাহে নিশ্চিতভাৱে নাইকিয়া হ'ব। হয়, আমি তিতাবৰত দেখিছো যে এইবাৰ বিজেপিৰ প্ৰাৰ্থী বহুকেইজনৰ নাম চৰ্চাত আমি দেখি আছো। যদিহে আপোনাক বিজেপি দলে নিৰ্বাচন কৰে, আপুনি কিয় ভাবে যে আনসকলতকৈ আপোনাক কিয় প্ৰাৰ্থিত্ব দিব লাগে বুলি ভাবে? নাই, মইতো সেইটো ভাবাই নাই। মই ভাবো যে দলে যাক উপযুক্ত বুলি ভাবে তেওঁকে প্ৰাৰ্থিত্ব দিব। গতিকে ইমান কেইজন প্ৰাৰ্থীৰ মাজত দলে কাক উপযুক্ত বুলি ভাবিব, সেইটো দলে নিৰ্ধাৰণ কৰিব। মই যাকে উপযুক্ত বুলি ভাবে দলে প্ৰাৰ্থিত্ব দিয়ে, মই তেওঁৰ লগতে থাকিম। হয়, নিশ্চয়কৈ। তিতাবৰত আমি দেখিছো যে আপুনি কৈছে ইতিমধ্যে বহুখিনি সমস্যা আছে। আপুনি তাৰ ভিতৰত আপুনি কি ভাবে মূল যি 3টা সমস্যা আপুনি শীঘ্ৰে সমাধান হ'ব লাগে বুলি ভাবে, সেই 3টা সমস্যা কি? পানীৰ সমস্যাটো, আৰ্ছেনিক মুক্ত পানী তিতাবৰৰ মানুহে খাব লাগিব। আৰ্ছেনিকৰ প্ৰব্লেম আছে, আৰ্ছেনিক যথেষ্ট ক্ষতিকাৰক স্বাস্থ্যৰ কাৰণে। দ্বিতীয় কথা, তিতাবৰৰ মানে একদম প্ৰায়ৰিটিত যদি আপুনি কয়, তিতাবৰৰ গাঁৱৰ ৰাস্তা, গ্ৰামাঞ্চলৰ ৰাস্তাৰ অৱস্থা সম্পূৰ্ণ বিধ্বস্ত, ৰাস্তাবিলাক ঠিক কৰিবই লাগিব। আৰু তৃতীয় কথা হৈছে তিতাবৰ ধান খেতিক লৈ তিতাবৰৰ এটা সুনাম আছে। তিতাবৰৰ চাউল অসম বিখ্যাত, আপুনি গুৱাহাটীত গ'লেও তিতাবৰৰ চাউলৰ কথা গম পাব। তো সেই কৃষকসকলক লৈ মই ভাবো যে আৰু অধিক যাতে তেওঁলোকৰ ইয়াত উৎপাদনো ভাল হয় ধানৰ, তাক লৈ নিশ্চিতভাৱে কোল্ড ষ্টৰেজৰ পৰা ধৰি ধানৰ প্ৰডাকশ্যন বৃদ্ধি কৰাৰ পৰা ধৰি কৃষক ৰাইজৰ অন্যান্য যিবিলাক সমস্যা আছে সেইবিলাক সমাধানৰ কাৰণে প্ৰায়ৰিটি বেচিছত কাম কৰাৰ প্ৰয়োজন আছে। আৰু এটা একদম গুৰুত্বপূৰ্ণ কথা হৈছে যে তিতাবৰ নগৰখন, আপুনি যদি তিতাবৰ টাউনখনলৈ যায়, তিতাবৰ এটা পৰিকল্পনাবিহীন টাউন।
তিতাবৰৰ যিটো ৰাজপথ এতিয়া ধুদৰালি যিটো ধুদৰালিৰ মাজেৰে তিতাবৰ টাউন হয় ধুদৰালিখন মাজেদি গৈছে ধুদৰালিটো তো তাতে মানে কি হৈছে আপুনি এতিয়া গাড়ীৰ সংখ্যা বাঢ়িছে হয় অত্যন্ত যান জঁটৰ সমস্যা হয় হয় ভাল এটা পাৰ্কিং নাই হয় তিতাবৰৰ বজাৰ গৃহটো মানে আজি মানে চাবলৈ গ'লে বহুত আওপুৰণি এটা বজাৰ গৃহ নতুনত্ব নাই গতিকে তিতাবৰৰ ৰাইজৰ কাৰণে মই ভাবো যে প্ৰায়ৰিটি বেচিছত তিতাবৰ টাউনখনত বহুত কাম কৰিব লগা আছে হয় বহুত কামে আছে আৰু বহুতখিনি আছে ইয়াতে চাহ বাগিচাও এতিয়া প্ৰায় 52খন চাহ বাগিচা হয় তিতাবৰত মানে ডিভিজন মিলাই তো চাহ বাগিচাৰ ৰাইজো যথেষ্ট তো তেওঁলোকৰ সমস্যা আছে হয় তো চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ সমস্যাবিলাকো আমি চাব লাগিব লাহে লাহে বাগিচাত ৰাস্তা পথ এইবিলাক ভাল হৈছে তথাপিও এতিয়া মাটিৰ পট্টা পোৱাৰ পিছতো ধৰক তেওঁলোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদিনা এটা ঘোষণা কৰিছে যে মই অকল মাটিয়ে নিদিওঁ তেওঁলোকক এটা এটা ঘৰো দিম এই গোটেইখিনি ক্ষেত্ৰত মানে পঞ্চায়ত ব্যৱস্থাটোক মানে যাতে চাহ শ্ৰমিকসকলেও তাৰ সুবিধাবিলাকৰ সম্পূৰ্ণ সুবিধা পায় তাৰ কাৰণেও বহুত কৰিব লগা আছে হয় যেহেতু তিতাবৰৰ যিখিনি আপুনি কৈছে যে ইয়াত বহুখিনি চাহ বাগিচা আছে আমি দেখিবলৈ পাইছো যে চাহ বাগিচা অঞ্চলবিলাকত সাধাৰণতে মাদক দ্ৰব্যই হওক বাল্য বিবাহ যদিও এতিয়া বন্ধ কৰিছে চৰকাৰে তথাপিও কিন্তু কোনো কোনো অকল চাহ বাগিচা বুলিয়ে নহয় কিছু কিছু অঞ্চলত এতিয়াও প্ৰচলন হৈ আছে এই আৰু যি মাদক দ্ৰব্য এই মাদক দ্ৰব্যৰ ফলত কিন্তু ঘৰ পৰিয়াল লগতে বহুখিনি যুৱক নিজকে মানে ধ্বংসৰ পথলৈ নিছে আপুনি কি ভাবে এইখিনি বন্ধ কেনেধৰণে হ'ব প্ৰথম কথা হৈছে এডুকেশ্যন মানে আপুনি বাল্য বিবাহটো যদি চাই আপুনি এজন ল'ৰা নাইবা এগৰাকী ছোৱালীয়ে যদি তাই হাই ছেকেণ্ডাৰী পাছ কৰাৰ পিছত যদি ডিগ্ৰীত তাই এডমিশ্যন লৈ যদি পঢ়ে তাই যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰে তো আল্টিমেট বাল্য বিবাহটো কমি যায় ড্ৰপ আউট আৰু বাল্য বিবাহ এটা আনটোৰ লগত আনুষংগিকভাৱে জড়িত বিষয় ক্লাছ 9ত স্কুল এৰা ল'ৰাটোৱে নাইবা ক্লাছ 10ত স্কুল এৰা ছোৱালীজনীয়ে আল্টিমেট বাল্য বিবাহৰ কবলত পৰে সিহঁতে কিন্তু যিসকলে কলেজ কণ্টিনিউ কৰে তেওঁলোকে কিন্তু কেতিয়াও যেতিয়া আচলতে কি মেচিউৰিটি যেতিয়া মেচিউৰ্ড হয় ছোৱালী এজনীয়ে তাইও বুজি পায় হাই ছেকেণ্ডাৰী পাছ কৰা ছোৱালীজনীয়ে যেতিয়া তাই ভাবিব যে মই গ্ৰেজুৱেশ্যনটো কৰি বিয়া হ'ম তো লাহে লাহে বাল্য বিবাহৰ সমস্যাটো নাইকিয়া হ'ব তো চাহ বাগিচাত বাল্য বিবাহৰ মূল কাৰণটো হৈছে ড্ৰপ আউট কাৰণ বাগিচাত ড্ৰপ আউটৰ সমস্যাটো অত্যন্ত বেছি আৰু এই ড্ৰপ আউটটো নাইকিয়া কৰিবৰ কাৰণে চৰকাৰেও বহুত চেষ্টা কৰিছে শেহতীয়াকৈ হাই স্কুলৰ গোটেই ব্যৱস্থাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ যেতিয়া অসমৰ শিক্ষামন্ত্ৰী আছিলে তেতিয়া তেখেতৰ এইটো পৰিকল্পনা আছিল যে বাগিচাত আচলতে এটা বিদ্যায়তনিক এটা পৰিৱেশ নিৰ্মাণটো খুব প্ৰয়োজন চাহ বাগিচাত সেই পৰিৱেশটো নাই আমিও এতিয়া য'তে য'তে যাওঁ মিটিং চিটিঙত গ'লেও আমি সেইখিনি কথা কওঁ দুটা কথাই চাহ বাগিচাৰ মানুহক এতিয়াও অন্যান্য সকলোতকৈ দৰিদ্ৰ কৰি ৰাখিছে সেইটো হৈছে এক হৈছে বাগিচাৰ মানুহৰ ছেভিংছ মেণ্টেলিটিটো নাই বাগিচাৰ ৰাইজে টকা পইচা জমা কৰি ৰখাৰ যিটো অভ্যাস সেই অভ্যাসটোৰ পৰা বাগিচাৰ ৰাইজ একেবাৰে দূৰত আৰু তাৰ মূল কাৰণে আছিলে কি আছিলে সেইটো হৈছে ব্ৰিটিছেও সেইটো ব্যৱস্থা কৰিছিলে ব্ৰিটিছে কৰিছিলে যে বাগিচাৰ মানুহখিনিৰ লগত যাতে জমা পইচা নাথাকে সেইটো ব্ৰিটিছৰ এটা ব্যৱস্থা আছিলে এইটো কেনেকৈ মানুহজনৰ ওচৰত যদি পইচা জমা থাকে সি ট্ৰেইনত উঠি সি গুচি যাব ঘৰলৈ সেইকাৰণে এনেকুৱা এটা ব্যৱস্থা কৰি থৈছিলে যাতে সিমানটোৱে দিছিলে যিমানটো যাতে সিহঁতে খাই বৈ খতম কৰি দিব পাৰে আৰু তেতিয়াৰ পৰাই আচলতে বাগিচাখনৰ লগত মদৰ এটা ঘাটি ব্যৱস্থা কৰি দিছিলে যাতে মানুহখিনিয়ে দিনটো সাৰ ভঙা পৰিশ্ৰম কৰাৰ পিছত ৰাতি যাতে মদ খাই মাতাল হৈ শুই যাব পাৰে আৰু কোনো চিন্তা কৰিব নালাগে মানে ব্ৰেইনটো তেওঁলোকক ব্লক কৰি ৰখাৰ এটা ব্যৱস্থা ব্ৰিটিছে কৰি গৈছিলে আৰু ব্ৰিটিছৰ পিছত যেতিয়া ভাৰত স্বাধীন হোৱাৰ পৰৱৰ্তী সময়ত কংগ্ৰেছৰ যেতিয়া চৰকাৰ আহিলে কংগ্ৰেছে ব্ৰিটিছৰ সেই ব্যৱস্থাটোক বাহাল ৰাখিলে মানে ব্ৰেইনটো ব্লক কৰি ৰাখিলে মানুহখিনিয়ে যাতে কেতিয়াও কোনো কাৰণত নিজৰ মগজুটো ব্যৱহাৰ কৰিব নোৱাৰে তেনেকুৱা এটা ব্যৱস্থাৰ মাজত এতিয়া যিটো পৰিৱৰ্তন এইটো জেনেৰেশ্যন বাই জেনেৰেশ্যন হোৱা চেঞ্জ দেই মানুহে কি হয় আচলতে আপুনি একেবাৰে দুখীয়া দৰিদ্ৰ পৰিয়াল এটাৰ মাজৰ পৰাও যে কোনোবা এটা ল'ৰাই গৈ ভালকে মেট্ৰিক পাছ কৰি দিয়ে কোনোবা এটা ল'ৰাই হাই ছেকেণ্ডাৰী পাছ কৰি দিয়ে কোনোবাই ভাল ৰিজাল্ট কৰি গ্ৰেজুৱেশ্যন কৰে এইটো মানে কি হয় এটা মানে ব্যতিক্ৰম হৈ যায় নহয় কেতিয়াবা অপচনেল কিছুমান কাম হৈ যায় ঠিক তেনেকে মানে বাগিচাৰ মাজৰ পৰা এই যিটো আজিলৈকে যিটো মেট্ৰিকৰ উত্তীৰ্ণ হাৰ হাই ছেকেণ্ডাৰী উত্তীৰ্ণ হাৰ ইয়াত কোনো ক্ৰেডিট নাই মই কৈছো নাম আটচাত ময়ো আছিলো মই নকওঁ যে এইটো আটচাৰ বহুত ডাঙৰ ক্ৰেডিট মই আটচাৰ ক্ৰেডিট নাই বুলি নকওঁ কিন্তু 100% ক্ৰেডিট আটচাৰ নহয় এইটো জেনেৰেশ্যন বাই জেনেৰেশ্যন মানুহৰ পৰা চেঞ্জৰ মাজত চাহ বাগিচা ল'ৰা ছোৱালীখিনি চাহ বাগিচা সমাজখন আজি এইটো পৰ্যায়ত আহিছে কিন্তু এতিয়াৰ পৰা মই ভাবো যে এই যে মাটিৰ পট্টা মই ভাবো যে মাটিৰ পট্টা এইটো চৰকাৰৰ এইটো এটা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চাহ শ্ৰমিকক মাটিৰ পট্টাৰ ফৰ্ম ডিষ্ট্ৰিবিউচন এইটো কোনো পলিটিকেল বুলি এইটো কাৰণে ভাবিব নালাগে কাৰণ
মাটিৰ পট্টাটোৰ পৰৱৰ্তী পৰ্যায়টো হৈছে চাহ বাগিচাৰ উত্তৰণৰ যাত্ৰা মাটিৰ পট্টাৰ পোৱাৰ পৰৱৰ্তী পৰ্যায়টো হৈছে চাহ জনগোষ্ঠীৰ যুৱক যুৱতীৰ আকাশক লৈ চোৱাৰ মানে এটা দিন আৰম্ভ আৰু মাটিৰ পট্টাৰ পৰৱৰ্তী পৰ্যায়টো হৈছে চাহ শ্ৰমিকে অসমৰ মাটিত খিলঞ্জীয়া হিচাপে নিজেই বুকু ডাঠ কৰি ক'ব পৰা এটা পৰিৱেশৰ সৃষ্টি আৰু এই যে মাটিৰ পট্টা পোৱাৰ আগলৈকে কি হৈ আছিলে বাগিচাৰ মানুহ এজন ধৰি লওক খুব তেওঁ কনচিয়াছ তেওঁ জানে যে মই বেংক একাউণ্ট এটা খুলিব লাগে তেওঁ যেতিয়া বেংকত গৈছে বেংকৰ মেনেজাৰে তেওঁক কৈছে যে তোৰ ডকুমেণ্টছ লাগে লেণ্ড ডকুমেণ্টছ বিচাৰিব তাইক কিবা ইলেক্ট্ৰিচিটিৰ বিল বিচাৰিব কিবা বিচাৰিব তাৰপিছত একোৱেই নাই ইলেক্ট্ৰিচিটি তাৰ ঘৰত আছে কিন্তু ক্লাষ্টাৰ মিটাৰত মেনেজাৰে একেলগে 200 300 400 মানুহক ভৰাই থৈ দিছে তাৰপিছত ইলেক্ট্ৰিচিটি বিলখন তাৰপিছত এক্সট্ৰাকে নাহে মেনেজাৰলৈ একেবাৰে ইলেক্ট্ৰিচিটি বিলখন সি একো ডকুমেণ্ট ছাবমিট কৰিব নোৱাৰে বেংকত যাৰ কাৰণে কি হয় বেংকত গৈ মানুহটো ৰিটাৰ্ণ আহে সি বেংক একাউণ্ট খুলিব নোৱাৰে বেংক একাউণ্ট নাছিলে চাহ বাগিচাৰ মানুহৰ 90% মানুহৰ বেংক একাউণ্ট নাছিলে 2016 মানে আগলৈকে 90% মানুহৰ বেংক একাউণ্ট নাই 2019ত মষ্ট প্ৰবেবলি যেতিয়া আমাৰ 20 যেতিয়া কোভিড পিৰিয়ড 2021 ধন জন আঁচনিৰ যোগেদি বাগানৰ মানুহ বেংকৰ পৰা ঘূৰি আহিছিলে একাউণ্ট খুলিব নোৱাৰি তাৰপিছত বেংক আহি বাগানত বহিব লগা হ'ল প্ৰধানমন্ত্ৰী এটা নিৰ্দেশৰ পৰৱৰ্তী পৰ্যায়ত তেতিয়া বেংকে আহি জিৰ' বেলেঞ্চ একাউণ্ট প্ৰত্যেকজন শ্ৰমিকৰ খুলিলে আৰু এই জিৰ' বেলেঞ্চ একাউণ্ট বিলাক যাতে ডিএক্টিভেট হৈ নাযায় তাৰ কাৰণে কোভিড পিৰিয়ডত 2500 5000 টকা এতিয়া এটিকলি দুটিপাত মানুহে ভাবে যে এটিকলি দুটিপাত 5000 টকা ভোট কিনিবৰ কাৰণে দিয়া পইচা সেইটো নহয় এটিকলি দুটিপাতৰ 5000 টকা এই যে মানুহখিনিৰ ছেভিংছ এটা যে মেণ্টেলিটি একাউণ্টত তেওঁলোকৰ 5000 টকা আছে কালি হস্পিটেলৰ পৰা মেনেজাৰে এটা পেচেণ্ট পঠিয়াই দিছে মেডিকেল কলেজত পেচেণ্টটো যোৱাৰ পিছত তাতে ডক্টৰে এখন প্ৰেছক্ৰিপশ্যন দিছে তাৰে 7টা ঔষধৰ ভিতৰত 5টা ঔষধ মানে মেডিকেলত এভেইলেবল পাই যায় ফাৰ্মাচিত গ'লে অমৃত ফাৰ্মাচিত গ'লে 5টা পাই যায় দুটা নাই এই দুটা যে মেডিচিন নাই সেই মেডিচিনটাৰ দাম হোক খুব বেছি 200 টকা নাইবা 400 টকা কিন্তু পেচেণ্টৰ যিজন এটেণ্ডেন্স সি ৰৈ থাকিব তাতে সি মেনেজাৰে কেতিয়া সেই 400 টকা পইচা পঠাব আৰু কেতিয়া সেই মেডিচিনটো আনি পেচেণ্টক খুৱাব এই যে ৰৈ থাকিল সেই পিৰিয়ডটো আটাইতকৈ ক্ৰিটিকেল পিৰিয়ড সেই পিৰিয়ডটোত যদি সেই মেডিচিনটো পেচেণ্টে নাপায় পেচেণ্টটো হয়তো কলাপছ কৰিব পাৰে গতিকে এই ধৰণৰ কামৰ কাৰণে যদি মেজিক সেই এটেণ্ডেন্সটোৰ যদি বেংকৰ একাউণ্টত টকা 5000 থাকে সিটো ৰৈ নাথাকে সি ডেফিনেটলি বিলখন ছাবমিট কৰিব যে মই এইকেইটা ঔষধ মই ফাৰ্মাচীৰ পৰা নিজেই কিনিলো মোক এই পইচাটো দিব কিন্তু সি এই যে মানুহজন যে ৰৈ থাকে 2 ঘণ্টা বুলি কোৱাৰ পিছত মেনেজাৰে পঠোৱা মানুহটোৱে গৈ পইচাটো দিয়ালৈকে হয়তো 4 ঘণ্টা হয় গতিকে তাৰ মাজতে বহুত মানুহ ঢুকায় আৰু এনেকুৱা ধৰণৰ বহু সমস্যাৰ সন্মুখীন চাহ শ্ৰমিক ৰাইজ যে তেওঁলোকে ছেভিংছ মেণ্টেলিটিটো পইচা সাঁচি ৰাখিব পৰা মানসিকতা তেওঁলোকৰ নাই আৰু বৰ্তমান সময়ত চৰকাৰে এইটোৱে ব্যৱস্থা কৰিছে যে মহিলাসকলৰ একাউণ্টত পইচা দিয়া যাতে মহিলাসকলে পইচাটো সৎ ব্যৱহাৰ কৰিব পাৰে হয় মুখ্যমন্ত্ৰীয়ে যুৱ চামৰ কথা খুব কৈ থাকে যুৱসকলক তেওঁ অগ্ৰাধিকাৰ দিয়াৰ কথা কয় আপুনি যুৱ চামটোক লৈ কিমান আশাবাদী মইতো যুৱ চামটোক লৈ বহুত আশাবাদী বৰ্তমান অসমৰ যুৱ চামটোক লৈ চাহ জনগোষ্ঠীৰ যুৱ চামটোক লৈ খুবেই পজিটিভ আৰু প্ৰতিটো ক্ষেত্ৰত তেওঁলোক মানে আজি তাৰিখত নিজৰ সমাজখনক লৈ কনচিয়াছ যাৰ কাৰণে মই ভাবো যে যুৱ প্ৰজন্ম আৰু মানে ভাৰতবৰ্ষখনে যুৱ শক্তিৰে ভৰপূৰ এখন ৰাষ্ট্ৰ ইয়াত যুৱক যুৱতীৰ সংখ্যাটো বহুত বেছি অসমতো যুৱক যুৱতীৰ সংখ্যা বহুত বেছি পাৰ্চেণ্টেজ ৱাইজ চালে যুৱ শক্তিটো খুব পজিটিভ আৰু এনাৰ্জেটিক আৰু তেওঁলোকক লৈয়ে সমাজখন আগবাঢ়িব আৰু মই ভাবো যে অলপমান কেতিয়াবা কিছুমান আমাৰ প্ৰজন্মৰ এখিনি ধৰক মিছগাইডেড হৈছে এণ্টি ছ'চিয়েল এক্টিভিটিজৰ লগতো জড়িত হৈছে তাতে কিন্তু সমাজখনৰ দায়িত্ব থাকে পিতৃ মাতৃৰ দায়িত্ব আছে অভিভাৱকৰ দায়িত্ব আছে কিন্তু তথাপিও মই ভাবো যে গৰিষ্ঠ সংখ্যক কিন্তু মানে যুৱচাম খুব পজিটিভ লাইনত আছে ভাওনা পাতে নামঘৰত ৰাস পাতে আমাৰ এতিয়া টি গাৰ্ডেনত মই দেখিছো ফুটবল কম্পিটিশ্যন ক্ৰিকেট কম্পিটিশ্যনত ব্যস্ত থাকে মানে প্ৰতিটো দিনেই মানে 26 জানুৱাৰী উদযাপন কৰে বাগানৰ ল'ৰা ছোৱালীবিলাকে মোক খুব ভাল লাগে 15 আগষ্ট উদযাপন কৰে সেলিব্ৰেট কৰে সিহঁতে মানে গোটেই বাগানৰ মানুহখিনি একগোট হৈ কোনোবা এখন ফিল্ডত তাতে দেশ প্ৰেমমূলক গীত গাই নৃত্য এইবিলাক কৰি মানে দিনটো সিহঁতে সেলিব্ৰেশ্যন কৰে যিটো খুব পজিটিভ এটা মই ভাবো যে এটা মেছেজ যায় যে নতুন প্ৰজন্মৰ ল'ৰাবিলাকে লগে লগে মানে সমাজখনৰ মানে যিখিনি আমাৰ ঐতিহ্যকো ৰাখি থৈছে ঝুমুৰ সন্মিলন আগতে খুব কম হৈছিলে এতিয়া প্ৰতিখন বাগানত মানে 3খন 4খনকৈ ঝুমুৰ সন্মিলন হয় কৰমত মানে ডাঙৰ প্ৰগ্ৰাম কৰে
প্ৰতিখন বাগান মানে এনেকুৱা হৈছে মানে লাইনে লাইনে এতিয়া মানে কৰম পাতিব লৈছে। মই ভাবো এইটো খুব পজিটিভ। আচলতে নিজৰ জাতিৰ আমাৰ সংস্কৃতি এই ধাৰাটোক যে জীয়াই ৰাখিবৰ কাৰণে ল'ৰাবিলাক উঠি আহিছে বিশেষকৈ আচ্ছাৰ ল'ৰাবিলাকক মইতো ভাবো যে তেওঁলোকে খুব পজিটিভলি কাম কৰি আছে আৰু এইবিলাকে আচলতে জাতিটোক জীয়াই ৰাখিব। আপুনি ঝুমৰক আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসমত তেওঁ এটা খুব ডাঙৰ অনুষ্ঠান কৰিলে প্ৰধানমন্ত্ৰীৰ সন্মুখত, দিল্লীতো কৰিম বুলি কৈছে। তো এটা পজিটিভ মেছেজ গৈছে। ছোৱালীবিলাকে খুব ভালকৈ ঝুমুৰ নাচিব শিকিছে। বাগিচাবিলাকত লাহে লাহে ঝুমুৰ দল নাইকিয়া হৈ গৈছে। আপুনি মানে কি হয়, মিটিং এখন হলে ঝুমুৰ টিম এটা লাগে, বাগিচা এখনত কওক বোলে ঝুমুৰ টিম এটা দে, সিহঁতে মানে সেইটো গোটাব নোৱাৰে মানে মিটিঙতে নাইকিয়া হৈছিলে। মাদল বিচাৰি নাপায় বাগানত মানে এনেকুৱা হৈছিলে। তো এতিয়া লাহে লাহে ই যে ঝুমুৰ বিনন্দনী হ'ল, তাৰ পৰৱৰ্তী পৰ্যায়ত এই দলবিলাকক টিমবিলাকক যে এটা পইচা দিলে, লাহে লাহে কি হৈছে এতিয়া বাগানবিলাকত আকৌ সেই দলবিলাক গঠন হৈছে। ঝুমুৰ দলবিলাক এতিয়া বাগানবিলাকত হৈছে। প্ৰতিখন বাগানত ঝুমুৰ দল হৈছে আৰু বহু ল'ৰা ছোৱালী এনেকুৱা আছিলে শিক্ষিত যুৱতীবিলাকে ঝুমুৰ নাচিবলৈ কৰমত যাবলৈ সিহঁতে ক'ৰবাত অকণমান লাজ কৰিছিলে। মানে নিজে আমিনো কেলে ঝুমুৰ নাচিম, মানে এইবিলাক আৰু একদম আনপৰ গাঁৱৰ বিলাকৰহে কাম, এনেকুৱা এটা ভাবি লৈছিলে শিক্ষিত প্ৰজন্মই দেই। ঝুমুৰ বিনন্দনীৰ পিছত লাহে লাহে মানে PhD কৰা ছোৱালীজনীও কৰমত যাবলৈ আৰম্ভ হৈছে, যিটো মই ভাবো যে একটা ভেৰি পজিটিভ চাইন হয় আমাৰ গোটেই কমিউনিটিটোৰ কাৰণে। আৰু মই ভাবো যে নতুন প্ৰজন্মই ডেফিনেটলি নিজৰ যেতিয়া হিপাপ যেতিয়া চিনি পাইছে, তো জাতিটোক কোনো আৰু মানে ৰাখি থব নোৱাৰে, অট'মেটিক এটা গতিত গুচি যাব। হয়, আমি আজি এই অনুষ্ঠানটোৰ জৰিয়তে আপোনাৰ কিছু মনৰ অনুভৱ জানিলো, সামাজিক ৰাজনৈতিক কিছু কথা আলোচনা কৰিলো। আমি যিহেতু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি অনুষ্ঠান সামৰিব লাগিব, শেষত আপুনি আপোনাৰ সমষ্টিৰ ৰাইজৰ বাবে, আমাৰ দৰ্শকসকলৰ বাবে কিবা বাৰ্তা আমাৰ এই অনুষ্ঠানৰ জৰিয়তে দিব বিচাৰিম? মই ভাবো যে যদি সমষ্টিৰ কথা কয়, সমষ্টিৰ ৰাইজ একেবাৰে প্ৰস্তুত হৈ আছে বিজেপিক জিকাবৰ কাৰণে তিতাবৰ। তো মই ভাবো যে 26ত তিতাবৰ উন্নয়নৰ দিশত যাব আৰু তিতাবৰৰ ৰাইজে আশা কৰা ধৰণে 26ৰ পৰৱৰ্তী পৰ্যায়ত অসমৰ সামগ্ৰিক উন্নয়নৰ যাত্ৰাত একেলগে আগবাঢ়িব পাৰিব, তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ব। আৰু তোমালোককো মই বহুত ধন্যবাদ জনাইছো যে মোৰ ইমানটো সময় মই তোমালোকক দিব পাৰিলো। আচলতে মই বহুদিনৰ পৰাই যোগাযোগত আছিলো, ময়ো সময় মিলাব পৰা নাছিলো। তো আজি তোমালোকক লগ পাই সকলোকে, তোমালোকৰ টিমটোক, কি নাম আছিলে তোমালোকৰ সেইটো? খবৰ 24x7ৰ প্ৰতিগৰাকী কৰ্মকৰ্তা সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছো। তোমালোকৰ এই যাত্ৰা শুভ হওক। আৰু তোমালোকে, মই আশা কৰো যে একেবাৰে সমাজৰ আটাইতকৈ পিছপৰা মানুহজনৰ পৰা ধৰি সমাজৰ আটাইতকৈ উচ্চ শিখৰত থকা মানুহজন সকলোৰে খবৰ যাতে একেবাৰে পজিটিভ দি তোমালোকে দিয়া সমাজখনৰ ভালৰ কাৰণে, সেইটোৱে মই আশা কৰিছো। আৰু তোমালোক সকলোৰে মই উজ্জ্বল ভৱিষ্যত মই কামনা কৰিলো। ধন্যবাদ। হয়, ধন্যবাদ জনাইছো। আপুনিও আমাৰ এই অনুষ্ঠানলৈ আজি ইমান ব্যস্ততাৰ মাজতো আহিলে। আমি পৰৱৰ্তী সময়ত আমি নিশ্চয় আপোনাৰ সৈতে পুনৰ আমি সাক্ষাৎ কৰিম। আজি মই স্মৃতি প্ৰাই আজি এই অনুষ্ঠানৰ পৰা বিদায় লৈছো।